নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলকিয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ শ্ৰুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ আসলতে এইটো এটা ৰিকুৱেষ্টেড ভিডিঅ' আছিলে কাৰণ ৰিকুৱেষ্টেড বুলি এই কাৰণে কৈছোঁ এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব বৰ্ণালীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁ এনেকুৱা এটা ভিডিঅ' আসলতে বিচাৰিছিলে কৈছে যে শ্ৰুতি তুমি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবাচোন সমাজৰ উন্নতিৰ কাৰণে কথা হ'ল যে অংগদান এটা মহান দান নহয় জানো গতিকে আমাৰ পৃথিৱীত বিশেষকৈ বহু ব্যক্তিয়ে ভাল ভাল কৰ্ম কৰি আছে কিন্তু আমি সমাজলৈ আমি উলিয়াই অনাটো দৰকাৰ তেনেকুৱাই এগৰাকী ব্যক্তি যিয়ে নিজৰ অংগদান কৰিছে আৰু তেওঁ এগৰাকী সমাজ সেৱিকা লগতে এগৰাকী সমাজ সেৱিকা আৰু তেখেত হৈছে প্ৰাঞ্জুমণি দাস আৰু প্ৰাঞ্জুমণি তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু হেৰি কেনেকুৱা লাগিছে আজি আহি নমস্কাৰ শ্ৰুতিবা আপোনাৰ অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাবলৈ খুবেই ধন্যবাদ আজি আহি মানে উপস্থিত এনেকুৱা এটা ভাব লাগিছে যে পুনৰ আকৌ স্কুলীয়া দিনলৈ উভতি গ'লোঁ নেকি খুবেই ভাল লাগিছে আৰু প্ৰাঞ্জুমণি মই যিহেতু কৈছোঁ তোমাক আচলতে আজি নিমন্ত্ৰণ কৰাৰ কাৰণটো মই তোমাক এটা অনুষ্ঠানত লগ পাইছিলোঁ সেইটো হৈছিলে চিত্ৰাংগদাৰ এটা যোন জয়শ্ৰী তাইৰ এটা অনুষ্ঠান আছিলে তাতে তোমাক লগ পাইছিলোঁ আৰু তেতিয়াই মোক আচলতে বহুদিনৰ আগতে এগৰাকী মোৰ বান্ধৱী তেখেত বৰ্ণালী তেখেতে আচলতে কিছুমান মানুহৰ মনৰ ভাৱবোৰ খুব সুন্দৰ থাকে নহয় জানো আৰু তেখেতে মোক কৈছিলে যে এনেকুৱা এগৰাকী ব্যক্তি তোমাৰ অনুষ্ঠানলৈ মাতিবাচোন শ্ৰুতি যোনে অংগ দান কৰিছে আৰু তেওঁলোকেও বিচাৰে অংগ দান কৰিবলৈ দেই আজি ইয়াৰ মানে জৰিয়তে আমাৰ আজি কঞ্জলকীয়া মঞ্চৰ জৰিয়তে এইটো কথা জনাবলৈ পাই ভাল পাইছোঁ যে তেখেতসকলেও অংগদান কৰিব বিচাৰে আৰু তেওঁ বিচাৰিছিলে যে এনেকুৱা এজন ব্যক্তিক মাতা যাতে অংগদানৰ বিষয়ে আমিও জানিব পাৰোঁ গতিকে আজি এই অনুষ্ঠানলৈ তোমাক সেইকাৰণে আজি নিমন্ত্ৰণ কৰি আনিছোঁ কাৰণটো হ'ল এই যে অংগদান তুমি কৰিছা এইটো মনলৈ কেনেকৈ আহিলে আচলতে খুব সৰুতে মোৰ মনলৈ আহিছিলে এইটো তেতিয়া মই হয়তো ক্লাছ 8 মানত পঢ়ি আছিলোঁ দেখোঁ টিভিয়ে চিভিয়ে দেখোঁ আৰু বহুত মানে এনেকুৱা ল'ৰা ছোৱালীয়ে পৃথিৱীখন চোৱাৰ হেঁপাহ কৰে কিন্তু চাবলৈ নাপায় তেতিয়া ভাবিছিলোঁ দেই মই ডাঙৰ হ'লে মই মোৰ চকুজুৰি দান কৰিম আৰু সেই পৰিকল্পনা লৈয়ে এটা সময়ত মই সেই অংগদান কৰিছিলোঁ আৰু বিচাৰোঁ মানে পৃথিৱীখন চোৱাৰ যেনেকৈ আমাৰ মানে এটা ইচ্ছা আছে হেঁপাহ আছে সকলোৰে চোৱাৰ হেঁপাহ আছে আৰু এই আচলতে অংগদান কৰাৰ আগতে মই এটা চিন্তা কৰিছিলোঁ মই নগাঁৱৰ ব্লাইণ্ড স্কুলৰ ল'ৰা ছোৱালীৰ এটা প্ৰগ্ৰেম চাইছিলোঁ তেতিয়া ভাবিছিলোঁ যে আজি যদি সিহঁতে যেনেকৈ নাটকখন কৰি আছে সেই নাটকখন সিহঁতৰ নিজৰ নাটকখন সিহঁতে এদিন উপভোগ কৰক আৰু সেই মনোভাৱ লৈ মই অংগদানখিনি কৰিছিলোঁ সেই মনোভাৱ লৈ তুমি অংগদানটো সৰুৰে পৰা এটা আশা আছিলে যে অংগদান কৰিবা বুলি আৰু তেতিয়া হয়তো পেৰেণ্টছৰো কিছু মানে হেৰি থাকে তেতিয়া ইমান এটা সৰু থকা হয় ন যে কিন্তু বিয়াৰ পিছতে কৰিছা চাগে তুমি নহয় জানো একচুৱেলি মই যেতিয়া সৰুতে কওঁ দেই মই অংগদান কৰি মই চকুজুৰি দান কৰিছোঁ মোৰ দেউতাই মানে আচলতে পুৰণা যুগৰ মানুহটো কয় নাই নহ'ব দেই এইবিলাক তহঁতি নাভাবিবি মানে মাও ইমান গুৰুত্ব নিদিয়ে আৰু ভাবিছিলোঁ নাই তেতিয়াতো পাৰ্মিশ্যন নাপাওঁ সৰু হৈ আছোঁ ডাঙৰ হ'লেহে পাৰ্মিশ্যন পাম আৰু সময় গতিত বিয়া হ'ল বিয়া হোৱাৰ পিছত স্বামীৰ পাৰ্মিশ্যন ল'লোঁ তেখেতেও মানে ইচ্ছা নকৰে তেখেতেও সেই আগৰ যুগৰ মানুহৰ অংগদান কৰি দিবা তুমি চকুজুৰি দান কৰি দিবা যেতিয়া তুমি নেক্সট বাৰ জন্ম ল'বা তোমাৰো চকুজুৰি নাথাকিব তাৰপিছত সময় গতিত গৈ থাকিল সন্তান জন্ম হ'ল সন্তানৰ লগত লাগি থাকিলোঁ এদিন ক'লোঁ ল'ৰাক যে মোৰ মনৰ আশা এটা আছে কৈছে কোৱাচোন মা মই ক'লোঁ যে মই অংগদান কৰিব বিচাৰোঁ প্ৰথমে মই চকুজুৰি দান কৰিব বিচাৰোঁ মোৰ চকুজুৰি পৃথিৱীত জীয়াই থাকক কোনোবাইতো মোৰ চকুজুৰি পৃথিৱীখন দেখা পাব সি তেতিয়া ক'লে যে মা তোমাৰ অংগৰ তুমি বেলেগৰ পাৰ্মিশ্যন ল'বলৈ ৰখি আছা কৰি দিয়া তো মই ঠিক আছে তাৰপিছত মই নিজৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা 5 বছৰ আগতে ৰাজহুৱা কৰিলোঁ যে মই অংগদান কৰিব লৈছোঁ আৰু তাৰপিছত যোৱাবাৰ মই GMC গৈছিলোঁ কিবা এটা মানে অৰ্গেনাইজেশ্যনৰ কামতে তাৰপিছত মই ডিপাৰ্টমেণ্টত গ'লোঁ ৰ'টৰ ডিপাৰ্টমেণ্ট GMC তাতে গ'লোঁ মই কথা পাতিলোঁ তাৰপিছত কৈছে একো নাই বাইদেউ আপুনি ধুনীয়াকৈ কৰিব পাৰে
তাত কোনো আপত্তি নাই তাৰপিছত তাৰ পৰাই মই ফোন কৰিলোঁ ল'ৰাক যে কৰি দিওঁ নেকি এই কৰিয়ে দিয়া তুমি আৰু আজি মানে শুভ কামত গৈছা কৰিয়ে দিয়া তো মোৰ বাৰ্থডে আছিলে সেইদিনাখন 6 আগষ্ট আৰু সেইদিনাখনে মই মোৰ অংগদান কৰিছিলোঁ মই মোৰ চকুজুৰি মোৰ হাৰ্ট মোৰ কিডনী আৰু মোৰ লিভাৰ মই অংগদান কৰিছিলোঁ আৰু সঁচাকৈ এতিয়া ভাল লাগে যেতিয়া মানুহ যেতিয়া পৃথিৱীৰ পৰা নাইকিয়া হৈ যায় যদি এটা এটা পাৰ্টে মানুহ এজনক যদি জীৱনদান দিব পাৰোঁ এইটো কিমান মহান কাম নহয় জানো আৰু তোমাৰ এইটো খুব এটা ধুনীয়া চিন্তা আৰু এতিয়া তোমাৰ অৰ্গেনাইজেশ্যনৰ কথালৈ আহোঁ যিহেতু তুমি কৈ আছা অৰ্গেনাইজেশ্যনটোৰ নামটোও জনাটো দৰকাৰ তোমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম কি আমাৰ অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা আৰু আমি 2019 চনত আমাৰ প্ৰতিষ্ঠিত হৈছিলে প্ৰথমতে আমি ফেচবুকৰ থ্ৰুদি কিছুমান বন্ধুবৰ্গ আমি চিনাকি পৰ্যায়লৈ আৰম্ভ হৈছিল আমাৰ চিনাকি হয় কথা পাতোঁতে তাৰপিছত এদিন আমি হোৱাটছএপ গ্ৰুপলৈ আমাৰ ফ্ৰেণ্ডছৰ মানে বন্ধুত্ব আনিলোঁ হোৱাটছএপত তাৰপিছত আমি কথা বতৰা পাতি থাকোঁ সেনেদৰে ভাবিলোঁ যে আমাৰ সংস্থাটো এটা মানে আমাৰ গ্ৰুপটো এটা নাম দিওঁ আৰু সেই হিচাপে আমি নাম দিলোঁ আমাৰ গ্ৰুপটোৰ নাম ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা আৰু এইটো যিটো ৰক্তবীৰ স্বেচ্ছাসেৱী সন্থা তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰি আহিছে আমি আচলতে প্ৰথমতেতো আমাৰ ব্লাড ডনেশ্যনৰে কাম আমি ভলেণ্টাৰী ব্লাড ডনেশ্যন কৰোঁ আমাৰ যিমানখিনি মেম্বাৰ আছে তেওঁলোকে তেওঁলোকৰ 3 মাহৰ যেতিয়া সময় হয় তেওঁলোকে নিজেই ওলাই আহে ব্লাড ডনেশ্যন কৰিবলৈ কিন্তু লাহে লাহে আমি ভাবিলোঁ আমি সমাজৰ হৈ কিবা এটা কৰিব লাগে আমি যিখিনি কৰ্ম কৰোঁ আমি 1% আমি সমাজৰ হকে মানে খৰচ কৰিম সমাজৰ হকে কাম কৰিম সেই হিচাপে আমি ধৰি লওক গছপুলি ৰোপণ বা আমি এতিয়ালৈকে আমি 2জনী ছোৱালী পঢ়াইছোঁ আমাৰ ফালৰ পৰা মই নামটো ৰাজহুৱা নকৰোঁ বাৰু তেওঁলোকে পঢ়িছে তেওঁলোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে আৰু সেনেকৈ ধৰি লওক কিছুমান শিশু আছে যি ৰোগী হয় তেওঁলোকৰ পিছ পৰি থকা গাঁৱৰ হয় তেওঁলোকে ট্ৰিটমেণ্টৰ কাৰণে মাক দেউতাকে ওলাই আহিব নোৱাৰে তো এনেকৈ আমি খবৰ পাওঁ তো তেওঁলোকৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি যিমান দূৰলৈ পাৰোঁ সহায় কৰিছোঁ আৰু কেঞ্চাৰ মুক্তও কৰিছোঁ বেবী আৰু এটা মানে কি এটাই আমি আশা কৰিছিলোঁ যেন আমি ৰাইজৰ হকে কাম কৰিম ৰাইজৰ হকে আমি সময় দিম আমাৰ যিখিনি মানে আজৰি সময় সেইখিনি আমি ৰাইজৰ হকে দিম সেই হিচাপে মনত সৰুগত কৰি আমি সংস্থাটো আগুৱাই নি গৈছিলোঁ আৰু বৰ্তমান এতিয়া আগুৱাই নি আছোঁ আগুৱাই লৈ গৈ আছে আৰু এতিয়া এই অৰ্গেন ডনেশ্যনৰ কথালৈ এতিয়া বহুতে হয়তো নাজানিব পাৰে যে কোনোবাই যদি অৰ্গেন ডনেট কৰিব বিচাৰে তেওঁ প্ৰথমতে কি কৰিব লাগিব অৰ্গেন ডনেশ্যন কৰিব হ'লে প্ৰথমতে তেওঁলোকে একো ইমান চিন্তা ভাৱনা নাই ধুনীয়াকৈ GMC ৰটৰ ডিপাৰ্টমেণ্ট বুলি এটা ডিপাৰ্টমেণ্ট আছে আপোনাৰ আই ডিপাৰ্টমেণ্টটো পাৰ হৈ যায় যিটো আই ডিপাৰ্টমেণ্টটোৰ ওচৰতে আছে তাতে গ'লে হ'ল তাতে প্ৰচেছ খালি এটাই হয় আধাৰখনৰ লাগে আৰু আধাৰখনত আপোনালোকৰ যিটো ফোন নম্বৰ ইউজ হৈ আছে সেইটোত মানে এটা OTP আহে সেই নাম্বাৰটো লিংক থাকিব লাগে আৰু গৈ পেলাই তাতে এখন ফৰ্ম থাকে তেওঁলোকে অনলাইন ফৰ্মখন ফিল আপ কৰে আৰু তাতে আপোনাৰ সুধিব যে আপুনি কি অংগন দান কৰিব বিচাৰে সেই হিচাপে তেওঁলোকে আপোনাৰ ফৰ্মটোত আপুনি চিলেক্ট কৰি দিলে তেওঁলোকে অনলাইন প্ৰচেছ কৰি দিলে বিশেষ একো সুবিধা নাই খালি মনত এটা সাহস দিব লাগিব যে মই অংগদান কৰিব গৈ আছোঁ সেইটোৱে আৰু আৰু এই কথাবিলাক আচলতে ঘৰত জনোৱাটো দৰকাৰ চাগে নহয় জানো ঘৰত জনোৱাটো এটা কাৰণে দৰকাৰ মানে ধৰি লওক আপোনাৰ মৃত্যু হৈ গ'ল মৃত্যুৰ পিছত আপুনি অংগ দান কৰিছে অংগ দানখিনি গ'ল নে দানত গ'ল নে নাই সেইখিনি খবৰ কোনে দিব তো সেইকাৰণে ঘৰৰ এজন গাৰ্জেনৰ পাৰ্মিশ্যন লাগে আৰু সেইটো কাৰণে এটা ৰেফাৰেঞ্চ নাম্বাৰ বিচাৰে ফোন নাম্বাৰ আৰু সেইটো বহুত প্ৰয়োজনীয় যাতে খবৰটো দিব পাৰে আৰু দৰ্শকসকল আপোনালোকে নিশ্চয় গম পালে আৰু যে অংগদান যদি কৰিব বিচাৰে যদি কোনোবাই নাজানে হয়তো বহুতে জানে তেতিয়াহ'লে তেখেতে কোৱা যিটো ডিপাৰ্টমেণ্ট আছে সেইটোত গৈ আপোনালোকে মানে কৰিব পাৰে নহয় জানো যিহেতু এই তোমালোকৰ যিটো অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনে অকল মানে ৰক্তদানৰ ওপৰতে কাম কৰে নে আৰু বেলেগ বেলেগ কিবা কিবি কাম কৰি আছে এতিয়ালৈকে কেনেকুৱা ধৰণৰ কাম কৰিছে আৰু এনেইতো প্ৰথম আমাৰ প্ৰধান কাম হ'ল ৰক্তদান তাৰপিছত আমি ধৰি লওক গছপুলি ৰোপণ তাৰপিছত আপোনাৰ নিবনুৱাৰ মানে সংস্থাপনৰ ব্যৱস্থা কৰা তাৰপিছত শিক্ষা ক্ষেত্ৰত আমি সহায় কৰা আৰু আমি যিখিনি কেঞ্চাৰ বেবী পেচেণ্ট আছে তেওঁলোকৰ ট্ৰিটমেণ্ট কৰা আৰু তেওঁলোকক যিখিনি গুৱাহাটীত সুবিধা কৰি দিব পাৰে যিখিনি আমি চিনি পাওঁ সেইখিনি আমি সুবিধা পাওঁ সেইখিনি বিশেষকৈ আমি সেইখিনিত গুৰুত্ব দি আছোঁ আৰু লগতে অনাগত দিনত আমি অৰ্গেন ডনেশ্যনৰ কামখিনিও কৰি আছোঁ এনেকৈ আমি এটা ষ্টেপ আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ এতিয়া যে ধৰা ছাপ'জ তুমি অৰ্গেন ডনেট কৰিলা
তেতিয়া তুমিতো আপডেট দিছা নহয় জানো, গতিকে কিমান মানুহ ইমান ইনস্পায়াৰ হৈছে যে অৰ্গেন ডনেট কৰিবলৈ? বহুখিনি ক্ষেত্ৰত মোৰ বন্ধুবৰ্গৰ ক্ষেত্ৰত বহুখিনিয়ে হৈছে আচলতে, কিন্তু ক'বলৈ গ'লে প্ৰথমতে মোৰ অসমৰ বন্ধু বহুত কম। অসমৰ বন্ধুৱে বহুতে কম এইটোত মানে চাই পিনে অৰ্গেনাইজেশ্যন কৰিছে। মোৰ বেষ্ট ফ্ৰেণ্ডজনে কৰিছে আৰু ঘৰ দুজনমান চিনাকি বন্ধুৱে কৰিছে, কিন্তু যিখিনি মোৰ বাহিৰৰ বন্ধু তেওঁলোকে মোৰ যোগেদিয়ে অসমতে তেওঁলোকে অৰ্গেনাইজেশ্যনখিনি কৰিছে। তো বহু ক্ষেত্ৰত বহুখিনিয়ে কৰিছে মোৰ ফ্ৰেণ্ড চাৰ্কলৰ ভিতৰত। মানে এতিয়ালৈকে কিমানমান হ'ব? বেছি মানে মোৰ চিনাকিৰ হ'লে বাৰু 19 জনে বৰ্তমান কৰিছে বাহিৰৰ বন্ধুবৰ্গই, আৰু অসমৰ পৰা চিনাকিৰ ভিতৰত যিখিনিয়ে পৰিয়ালৰো হয় তেতিয়া মানে মোটামুটি ধৰি লওক আৰু বেছি নহয় 9-10 জনমান কৰিছে। আৰু 9-10 জনমান কৰিছে। অসমৰ সংখ্যাটো বহুত কম। কিন্তু অনাগত দিনত আশা কৰিছোঁ কৰিব চাগে, কাৰণ হয়তো বহুতে তাৰ প্ৰচেছটো নাজানে, কাৰণ এইটোৰ ওপৰত সজাগতা এটা অনাটো বহুত দৰকাৰ। আৰু আজিৰ আমাৰ যিটো অনুষ্ঠান এইটো সজাগতামূলকেই হয়, কাৰণ মই জানো যে অংগদান এটা মহান দান, আৰু ময়ো মোৰ নিজৰ চকুজুৰি দান কৰি থৈছোঁ আগতে, কিন্তু ময়ো বিচাৰোঁ যে মোৰ অংগদান কৰাটো হয়তো সেইটো অতি সোনকালে কৰিম। কাৰণ মই ৰিচেণ্টলি এটা ইণ্টাৰভিউ কৰিলোঁ, মই ডক্টৰ শশাংক বৰুৱাৰ লগত। মোৰ ইয়াৰ পৰা নহয়, মোৰ কণজলকীয়াৰ পৰা নহয়, বেলেগ এটা চেনেলৰ পৰা কৰিলোঁ। আৰু এই মানে যিখিনি তেওঁ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ তেওঁ মানে প্ৰফেচাৰ হয়, আৰু গতিকে তেওঁৰ পৰা বহুত কথা আচলতে শিকিলোঁ, অংগদানৰ ওপৰত গম পালোঁ। আৰু এইটো একচুৱেলি বহুত দৰকাৰ, কাৰণ এজন মানুহক এটা মানে জীৱন দান দিয়াটো আচলতে বহুতেই দৰকাৰ নহয় জানো। আৰু সেইকাৰণে ভাবিছোঁ, মই নিজেও ভাবিছোঁ দেই, আজি এইটো কথা মই শ্বেয়াৰ কৰিলোঁ, আৰু অতি সোনকালে এইটো মানে কৰিম। আৰু তাৰোপৰি আৰু কোনোবাই যদি বিচাৰেও আপোনালোকে অংগদান কৰিবলৈ, তোমাকো কণ্টেক্ট কৰিব পাৰে নহয় জানো? তোমাকো কণ্টেক্ট কৰিব। আৰু কেনেকৈ কণ্টেক্ট কৰিব যদি কৰিব বিচাৰে? তেতিয়া ইয়াৰ মানে আপোনাৰ কণজলিকাৰ থ্ৰুৱেদি মোৰ ফোন নাম্বাৰটো মই আপুনি স্ক্ৰীণত দি দিব। আৰু একো নাই ইমান সেইটো বুলি মানে বিশেষ কথা নাই। মোৰ ফেচবুকৰ মোৰ পেজটোত গৈ পিনে মোক কণ্টেক্ট কৰিলেও পাব। কিন্তু যদি মানে নিজেও যাওঁ বুলি কয় তেতিয়া ৰোটত ধৰিলে গ'ল, ৰোটত যাই পিনে ৰোটৰ ডিপাৰ্টমেণ্টত যাই তাতে কণ্টেক্ট কৰিলে পাই যাব। খালি আধাৰখন লাগিব, আধাৰখন মাষ্ট বি লাগিবই। একচুৱেলি মানে কি জানানে, অংগদান কৰাত মানুহৰ এটাতো পিছ পৰি আছে। মানুহে ভাবে মই অংগদান কৰি দিম, পিছৰ জন্মত মই আকৌ মোৰ চকুজুৰি নাপাম নেকি, মই অন্ধ হৈ জন্ম ল'ম নেকি। কিন্তু মানুহে এইটো নাভাবে যে পিছৰ জন্মটো ল'ম নে পাম নে নাপাম, পিছৰ জন্ম হ'ব নে নাই সেইটো এটা কোৱেশ্চন মাৰ্ক। এতিয়া মানে সেইটো কৈছে মোৰ ঘৰতে মোৰ স্বামীয়ে কয়, মানে মই কওঁ তুমি অংগদানটো কৰি দিয়া, চকুজুৰি দান কৰি দিয়া। নাই নকৰোঁ দেই, মই মানে মই পিছৰ জন্ম ল'লে মই যদি চকুজুৰি নাথাকে মই কণা হৈ জন্ম ল'ম দেখোন। তো এতিয়াও মানুহ সজাগতা হোৱা নাই, সজাগতা হ'বলৈ বহুত দৰকাৰ হয়। আৰু কিয় জানে, আমিতো ধৰি লওক মৃত্যু হৈ গ'ল, আমাৰ মৃত্যু হৈ যোৱাৰ পিছত আমাৰ দেহটো পুৰা যাব, অংগখিনিও পুৰা যাব। তেতিয়া আমাৰ যদি সেই অংগখিনি আমি মৃত্যুৰ পিছত যদি অংগখিনি ক'ৰবাত জীয়াই থাকে, আমাৰ অংগখিনিতো চকুজুৰি হৈ কাৰোবাৰ কোনোবাই পৃথিৱীখন দেখা পাব, কাৰোবাৰ হয়তো আমি মানে হাৰ্টটো ক'ৰবাত ধপধপাই থাকিব, হয় নে নহয়, বা কিডনীটোৱে লৈ কাৰোবাৰ নিজৰ জীৱনটাত পুনৰ জীৱন পাব। তো সেইকাৰণে মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে সুস্থ সবল প্ৰতিজন ব্যক্তিয়ে অংগদান কৰিব পাৰে। আৰু অংগদান এইটো কথা নহয় যে আপোনাৰ জীয়াই যে অংগটো আপোনাৰ লৈ ল'ব, তেনে কোনো কথা নাই। একচুৱেলি অংগদান হোৱা, আমি অংগদান কৰি আহোঁ, কিন্তু আমাৰ সাধাৰণ যিটো আমি নেচাৰেল ডেথ, আমাৰ নেচাৰেল ডেথত অংগদান মানে হস্পিটেল নলয়, সেইটো নহয়গৈ মানে। তেতিয়া আমাৰ অংগদান কেতিয়া হয়, যেতিয়া আমাৰ এক্সিডেণ্টেল ডেথ, ব্ৰেইন ডেথ হয়, তেতিয়াহে আমাৰ অংগখিনি হস্পিটেল কৰ্তৃপক্ষই লয়। তো সেইটোৱে হ'ল, আপুনি ইমান চিন্তা কৰিব লাগে যে মানুহে কয় যে নাই দেই মই অংগদান কৰি মোৰ কি হ'ব, সেইটো মানে ভুল ধাৰণাটো এতিয়া আঁতৰাব লাগে। আৰু একদম একদম। আৰু হেৰি, আৰু এটা কথা, এতিয়া ৰক্তদানৰ ক্ষেত্ৰতো চাগে বিভিন্ন ধৰণৰ লোক পাইছা, আৰু বহুতে হয়তো ভয়ো খায়, মই যদি ব্লাড দিওঁ কিবা কিজানি মোৰ হৈ যাব, তেনেকুৱা নিচিনা কেতিয়াবা পাইছা নেকি? বা বহুত মানে এনেকুৱা পাইছো যে নিজৰ দেউতাকেও নিজে সন্তানে নিদিয়ে, নিজৰ পত্নীক স্বামীয়ে নিদিয়ে, নিজৰ মাতৃক পুতেকে নিদিয়ে, সেনেকা বহুত পাইছো। মানে এনেকে দিনটোতো বহুত ব্লাডৰ ৰিকুৱাৰমেণ্ট আহে, যেতিয়া কওঁ তুমি দিলা নাই, তেতিয়া এটা প্ৰশ্ন কৰে আপুনি দিব পাৰিব নে নাই ব্লাডটো মেনেজ কৰি, তেনেকে কয়। মানে বহুত ৰাফলিও কোৱা হয়, কেতিয়াবা আপোনাক যিমান পইচা লাগে মই সিমান পইচা দিম, আপোনালোকে ব্লাডটো মেনেজ কৰি দিয়ক। তেতিয়া আমি কওঁ তুমি তোমাৰ মাতৃক যেতিয়া ব্লাডটো দিবলৈ তোমাৰ সময় নাই, সময়ৰ অভাৱ, তেতিয়া আমাৰ অৰ্গেনাইজেশ্যনৰতো ল'ৰা এটা কাৰোবাৰ সন্তান হয়, তেওঁ তোমাৰ কাৰণে কিয় ঢাপলিয়াই যাব,
প্ৰথমে তুমি তোমাৰ পৰিয়ালটোক দিয়া, তোমাৰ সন্তানক, তোমাৰ মাতৃক দিয়া, তোমাৰ ৱাইফক দিবলৈ তুমি লোৱা, তোমাৰ সন্তানক তুমি দিবলৈ লোৱা, তেতিয়াহে আন এজনে তোমাৰ কাৰণে দৌৰি যাব। এনেকুৱা বহুত বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। কেতিয়াবা ধমকি দিয়ে, কেতিয়াবা মানে কয় কি কৰি আছে, এনেই সংগঠন এটা খুলি কি বহি আছে নেকি, নে এনেই পাব্লিচিটিৰ কাৰণে দেখাই আছে। তেনেকে বহুত সমস্যাৰ সন্মুখীন হওঁ আমি, সন্মুখীন হোৱা যায়। কিন্তু এই যি চেষ্টা মানে আচলতে অবিৰতভাৱে কৰি থাকিব লাগিব, নহয় জানো? আৰু তোমালোকৰ অৰ্গেনাইজেশ্যনে কেতিয়াবা ভাবিছে নেকি আজিকালি যে ছোৱালীবিলাক বা ল'ৰা ছোৱালীক মলেজ কৰে, তাৰ ওপৰতো কাম কৰাৰ কথা ভাবিছে নেকি বা কৰিছে নেকি? তাৰ বিষয়ে জানিব বিচাৰিম। বা কৰাৰটো বহুত হেঁপাহ, আৰু সেইটো নকওঁ যে নাই কৰা বুলি নকওঁ, কিন্তু এই ছেক্সুৱেল হাৰাছমেণ্টৰ যিটো মলেজ কাম বা ছেক্সুৱেল হাৰাছমেণ্ট যিটো হয়, সেইটো বহুত ৰিক্সি হৈ যায়। মানে এনেকুৱা হয় যে জীৱনৰ এটা ভয়াৱহতা পৰিস্থিতি আহি যায়। মানে কি এই ছেক্সুৱেল হাৰাছমেণ্টৰ ওপৰত কাম কৰিব বিচাৰো, এটা কাৰণে বিচাৰো কাৰণ আমাৰ যিখিনি উঠি অহা নৱ প্ৰজন্ম, তেওঁলোকৰ কিছুমান ভিতৰীয়া জেগাত সেইখিনি জ্ঞাত নহয়, তেওঁলোকে বুজি নাপায়। তেওঁলোকে ভাবে মৰম কৰিছে হয়তো, বা মানে আমাক মানে নিজৰ বুলি হয়তো আঁকোৱালি লৈছে, কিন্তু ভিতৰুৱা অঞ্চলবিলাকত আমি ছেক্সুৱেল হাৰাছমেণ্টৰ ওপৰত এটা মানে এৱাৰনেছ কৰিব লাগে। সেনেকুৱা এটা কেছ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা নহয়, একচুৱেলি ব্যক্তিগত ফালৰ পৰা কৰি থৈছো। মই ৰাজহুৱা কৰিব নিবিচাৰো, কাৰণ বহুত পৰিস্থিতিৰ সন্মুখীন হৈছে এইটো কেছত, আৰু একচুৱেলি মই সেইটো ক্ষেত্ৰত সহায় কৰিছে যোৰহাটৰ পৰা বহুতখিনি মানুহে। কিন্তু এটা কথা কি মই ক'ব বিচাৰো যে যিখিনি মানে মোৰ নিজৰে চিনাকি হওক বা সমাজৰ যিখিনি ল'ৰা ছোৱালী আছে, বহুতে জ্ঞাত বাৰু, ঠিক আছে, ইউটিউবটো চাই, ফেচবুক চাই, ইউটিউব চাই, বহুখিনি জ্ঞাত সিহঁতি, কিন্তু কিছুমান বস্তু বুজি নাপায়। পৰিয়ালৰ মানুহে সিহঁতক মলেজ কৰে, সেইটো বস্তু বুজি নাপায়। তো মই বিচাৰো যেন সিহঁতি সেইখিনি বস্তু, আজিকালি মাক দেউতাকে হয়, আজিকালি মাকে বহুত বেড টাচ গুড টাচ শিক্ষা দিয়ে, বা তেওঁলোকে চেল্ফ প্ৰটেকশ্যনৰ বাবে কেয়াৰটেক শিকায়, কিন্তু মই সেইটো নহয়। মই ভাবিছো যে তাৰ মাজতো আছে কিছুমান বস্তু, তাৰ মাজতো আমি এটা শিক্ষা দিবলৈ আছে। তো মই এনেকুৱা এটা মানে এৱাৰনেছ স্কুলতো হওক, বা আমাৰ বোলে এনেকৈ নহয় NGO মানুহে যে কৰক, স্কুলতো হওক বা মানে ধৰি লওক এনেকুৱা ক্লাছৰুম এটাও হওক, বা যে সিহঁতক সেই বস্তুটো শিকাব পাৰি। আৰু ভিতৰত আচলতে এইটো এটা চাবজেক্টে হ'ব লাগে, বৰ্তমানৰ যিটো পৰিস্থিতি, নহয় জানো? ঠিকেই কৈছা। আৰু ভিতৰুৱা অঞ্চলখিনিত কিয় সেনেকুৱাটো সুবিধা নাই। মই ভাবো যেন প্ৰতিখন স্কুলত যদি বেছি নহয় 10 দিনৰ শিক্ষা এটা যদি দিয়ে, সিহঁতে শিকিব। কাৰণ বেছিভাগ এই পৰিস্থিতিৰ পৰিৱেশ মানে হৈ আছে গাঁৱৰ ভিতৰতে, আৰু আজিৰ যিহেতু পৰিস্থিতিৰ পৰিৱেশটো খুবেই বেয়া, সেই ল'ৰা ছোৱালীখিনি আমি সেইটো শিক্ষা দিয়াটো আমাৰ কাৰণে খুবেই জৰুৰী। একদম একদম এইটো সঁচা কথা কৈছে। আৰু মলেষ্ট্ৰেশ্যন যে অকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হয় তেনেকুৱা নহয়, মহিলাৰ ক্ষেত্ৰতো মলেষ্ট্ৰেশ্যন হয়। মহিলাৰ ক্ষেত্ৰত আজি যদি চাকৰি কৰিবলৈ মানুহ যায়, চাকৰি কৰিবলৈ যাওঁতে বহুত মলেষ্ট্ৰেশ্যনৰ সন্মুখীন হ'ব লগা হয়। মেণ্টেল যিটো কয়, মেণ্টেলিও বহুত মানুহ হয়তো নিজৰো জীৱনত এনেকুৱা কেতিয়াবা ঘটিছে, হয়নে? তেনেকুৱা সন্মুখীন হ'ব লগা হৈছে চাগে, কথাটো হয়নে? হয়। আৰু কেতিয়াবা আৰু বহু মহিলাক লগত কথা পাতো বা হেৰি কৰো, তেতিয়া কেতিয়াবা শুনিবলৈ পাওঁ যে তেওঁলোকৰ মানে যেনেকে অন্য পুৰুষ এজনে যেনেকে চাকৰি এখন ভালকে কৰিব পাৰে, কিন্তু সেই মহিলাগৰাকীৰ ক্ষেত্ৰত কিন্তু ইমানখিনি মানে সুৰক্ষিত নহয় মহিলা, হয়নে? আৰু আজিকালি যেতিয়া ছচিয়েল মিডিয়াৰ যুগ, আৰু তাৰ উপৰিও আমি কেতিয়াবা এনেকুৱা ধৰণৰ পাব লগা হয়, মানে সন্মুখীন হওঁ যে অকল যে মানে ফিজিকেলি যে মলেষ্ট্ৰেশ্যন হ'ব তেনেকুৱা নহয়, কিন্তু মেণ্টেলিও মানুহক কিন্তু মলেষ্ট্ৰেশ্যন হয়, হয়নে? আৰু তুমি বাৰু এটা কথা ভাবানে, মোৰ এইটো তোমাৰ কাৰণে এটা প্ৰশ্ন হা, যে এগৰাকী মহিলা, বয়সীয়াল মহিলাই হওক, বয়সীয়াল মানে কি আৰু মিডিল এজ হয়, 18+ পাছত ল'ৰাজন বা 20 ইয়াৰ্ছৰ পিছত এজন মেচিয়ৰ্ড হৈ যায়, যেতিয়া সেই অলপ জুনিয়ৰ হলেও কিন্তু মহিলাগৰাকীক মলেষ্ট কৰিব পাৰে, পাৰে নে পাৰে? কিন্তু অথচ মহিলাগৰাকীৰে বদনাম হয় কিছু কিছু ক্ষেত্ৰত, হয়নে? তুমি কি কবা এইটো বিষয়ে? আমি এতিয়া ক'ব গ'লে প্ৰথমে আমাক নাৰীজনীক বেছি জাজমেণ্ট কৰে মানুহে, বেছি জাজমেণ্ট কৰে। এতিয়া আপুনি ধৰি লওক আপুনি কৰ্মক্ষেত্ৰতে আগুৱাই যাওক, যেতিয়া আপুনি কৰ্মক্ষেত্ৰত আগুৱাই গৈছে, তাৰপিছত মানে মানুহজনীক ৰাস্তাৰ পৰা মানে ঘৰৰ পৰা ওলোৱাৰ পিছৰ পৰা বহু ক্ষেত্ৰত বাছত হয় মলেষ্ট, ধৰি লওক ট্ৰেইন জাৰ্ণিত হয় বা অফিচত হয়, কিন্তু মানুহজনে কিয় সমাজৰ ভয়ত, আৰু মই ঘৰত যদি কথাটো কওঁ, মোৰ ঘৰৰ পৰা এইটো ফ্ৰীডম নিদিব, মই চাকৰি ইণ্ডিপেণ্ডেণ্টলি চাকৰি কৰিব নাপাৰিম, এতিয়া মানুহজনে সেই কিছুমান
প্ৰব্লেমৰ কাৰণে ঘৰটো এইটো কথা ৰাজহুৱাভাৱে ক'ব নোৱাৰে কিন্তু হয় মলেষ্ট হয় এটা ধৰি লওক আমাৰ মলেষ্ট কিছুমান আজিকালি মেছেঞ্জাৰত মেছেঞ্জাৰত মলেষ্ট কৰে আপুনি ৰাতি 12টা বজাৰ পিছত অনলাইন থাকক কিবা কাম বহত আপোনাক আহি গ'ল মেছেজ হাই হেল্লৰ পৰা এভৰিথিং কিন্তু সেই আপুনি যিটো ফেচবুকৰ একাউণ্টৰ পৰা তাত মেনশ্যন কৰি থয় মেৰিড পাৰ্চন আপুনি তাতে আপুনি আপডেটেই দিয়ে আপোনাৰ হাজবেণ্ডৰ ফটো ল'ৰাৰ ফটো বাচ্চাৰ ফটো ৰিলেটিভৰ ফটো তাৰপিছত আপুনি সোধে আপুনি ছিংগল নে সেইটো কিহৰ কাৰণে কিয় মাইকী মানুহজনী 12টা বজাৰ পিছত অনলাইন থাকিব নোৱাৰে তেখেতৰ কাম নাই তেখেতে দিনটো কৰ্ম কৰে ঘৰ এখন চলায় তাৰপিছত ফ্ৰী টাইমটো তেওঁলোকে অলপ অনলাইন হ'ল দুটা কিবা চালে বা দুটা কাৰোবাৰ কথা পাতিলে কিয় মানুহজনে সেইটো জাজমেণ্ট কৰে তুমি অনলাইন আছা তুমি ৰাতি কাৰ লগত ব্যস্ত যদি এই প্ৰশ্নটো ঘৰৰ মানুহেই নুসুধে বাহিৰৰ মানুহজনে সুধিবলৈ কিহৰ প্ৰয়োজন আপোনালোকে নিজে নিজে ব্যস্ত থাকক না এজনী মাইকী মানুহ জীয়াৰ হেঁপাহ এটা আছে চবেই নাই হয় কিছুমানে ঘৰৰ পৰিৱেশৰ কাৰণে পৰিস্থিতিৰ মানে বা শিক্ষাগত অৰ্হতা কম হোৱাৰ কাৰণে এটা বান্ধোনত আবদ্ধ হৈ পৰি গৈছে কিন্তু এচাম মাইকী মানুহে যে জীৱন যুঁজত আগুৱাই গৈছে নিজৰ ঘৰখনক নিজৰ স্বামীৰ কান্ধটো ধৰিব পাৰিছে আগুৱাই গৈছে সমাজত আগুৱাই গৈছে সেইখিনি মানুহক পিছ পেলাবৰ কাৰণে এই কিছুমান অত্যাচাৰ নাৰীৰ ওপৰত একচুৱেলি ক'ব গ'লে নাৰীয়ে নাৰীৰ মানে শত্ৰু মই নিজে এগৰাকী নাৰী মই তাৰমানে বিশ্বাস কৰো যে মই শত্ৰু যদি আজিলৈ বেছি পাইছো মই নাৰীয়ে পাইছো সেইটো কথা হয় মানে কি হয় মানে মই এটা কথা ভাবো দেই এতিয়া বিভিন্ন ধৰণৰ ঘটনা আমাৰ সমাজত ঘটে এতিয়া হয়তো কমেণ্ট বক্সতো এনেকুৱা আহিব যে কিয় অমুকে অমুকটো কৰিছে বুলি নাৰীগৰাকীক দোষাৰোপ কৰা হয় এনেকুৱা নাৰীগৰাকীয়ে কোনোবাই মাতৃ হৈ পেলাই এনেকুৱা ঘটনা কৰিছে বা কিবা কৰিছে বা কোনোবা নাৰীয়ে নিজৰ স্বামীক মানে হেৰি মাৰিছে কিন্তু তাৰ সেই স্বামীক মাৰোতে তাৰ লগতো পুৰুষেই জড়িত হৈ আছে নাই জানো আছে গতিকে এই নাৰীজনীৰ লগতে পুৰুষজনক সমানেই দায়ী নহয় জানো সমানেই দায়ী সেইটোৱে আৰু মানে আচলতে সেইটো কথা হয় কাৰণ বিভিন্ন ধৰণৰ ঘটনা ঘটে আৰু কি হয় জানা আজিকালি নাৰীয়েও বেয়া কাম কৰে বা সমানে পুৰুষো জগৰীয়া কাৰণ নাৰী এগৰাকীয়ে যেতিয়া এতিয়া আমি শুনিছো যে কোনোবাই গিৰিয়েকক মানে মাৰিছে বা সেই গিৰিয়েকক যে মাৰোতে কিন্তু পুৰুষো তাত ইনভলভ আছে অৱশ্যে বেছি সংখ্যক পুৰুষে ইনভলভ আছে কিন্তু অথচ নাৰীগৰাকীৰ বদনামটো বেছি হয় গতিকে সমানে জগৰীয়া পুৰুষ নাৰী সমানে জগৰীয়া উভয়ে জগৰীয়া আৰু দ্বিতীয়তে কথা হ'ল মানে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কেতিয়াবা যে মানে মই কওঁ 20 years হোৱাৰ পিছত মানুহবোৰ মেচিয়ৰ্ড হৈ যায় ন তো সেই মেচিয়ৰ্ড হোৱাৰ লগে লগে মানুহৰ মানে কি কয় এনেকুৱা নহয় মলেজ কৰাৰ কথাটো যে কয় কিন্তু হয়তো বহুতে মোৰ লগত এইটোত একমত হ'ব মানে নাৰী বিশেষকৈ মেণ্টেলিও মলেজ কৰে বহুতে নহয় জানো কৰে তুমি এইটোৰ ওপৰত কি ক'বা নাই মেণ্টেলি মলেজ কৰে যেনেকে ধৰি লওক আপুনি আমাৰ ফেচবুক পৰ্যায়টোৱে ধৰি লওক মেছেঞ্জাৰ পৰ্যায় ইনবক্সত আহি মেছেজ কৰা তাৰপিছত ইনবক্সত ফোন নাম্বাৰ বিচৰা ফোন নাম্বাৰ হোৱাটছএপতে মেছেজ কৰা ফটো এখনক লৈ আপোনাৰ ট্ৰলিং কৰা ফটো এখনক আকৌ মিছ গাইড কৰি এডিট কৰি মানে হেৰি কৰা মেণ্টেল হেৰাচমেণ্ট কৰে মই আচলতে ক'ব গ'লে কি জানানে এই যে মাইকী মানুহ আমি মাইকী মানুহ হোৱাটোৱে ভুল নেকি কেতিয়াবা আমি মাইকী একচুৱেলি মতাখিনি আমাক দুখ দিয়াৰ আগতে আমি মাইকীখিনিয়ে এটা অনুভৱ কৰিব লাগে যে আমি মডাৰ্ণ হৈছো কাপোৰে কানিয়ে খোৱাই বোৱাই মডাৰ্ণ হৈছো আমি কিন্তু চিন্তাৰে মগজুৰে আমি উন্নত হোৱা নাই আমি এতিয়া যেতিয়া নিজে এযোৰ ভাল কাপোৰ পিন্ধা একো নাই কিন্তু যেতিয়া আনে যে এইযোৰ কাপোৰ পিন্ধা আমি পৰ সূচনা বেছি কৰো আৰু এই পৰ সূচনা কৰাৰ পিছৰ বাকী আমাৰ নিজৰ উন্নতি হ'ব পৰা নাই আৰু তাতে কি হৈছে আছে আছাম আমাক মলেজ কৰিবলৈ আছেই আপুনি ৰাতি 12টা বজাত অনলাইন হওক অনলাইন হোৱাৰ পিছত আপোনাৰ আহিয়ে যে হাই হেল্ল' মেছেজ তোমাৰ ফোন নাম্বাৰটো পাবা নেকি এই যে বয়সৰ সীমাটোও দেখা নাপায় এতিয়া কয় যে আপুনি বেছিভাগ চাব আপোনাৰ এই 20-22 বছৰ ল'ৰা ছোৱালীবিলাকে মেছেজ কৰে সিহঁতে আমাৰ বেকগ্ৰাউণ্ডটো জানি বুজিও মেছেজ কৰে হাই হেল্ল' যেতিয়া আপুনি কৈ দিব যে তুমি সৰু কিবা এতিয়া আমি কি হয় আমি কেতিয়াও কথা পাতিব লাগে মেছেঞ্জাৰ কাৰণ আমি যিহেতু ব্লাডৰ লগত জড়িত আমি কথা পাতো এটা কাৰণে যে ব্লাড ডোনাৰ এজন পাওঁ নেকি তাক সজাগতা কৰিব পাৰো নেকি কিন্তু অলপ কথা পতাৰ পিছতে গম পাওঁ নাই তেখেতৰ ট্ৰেকটো চেঞ্জ হৈ গৈছে তো হয় মলেজ মেণ্টেলি মলেজ কৰা যায় আৰু আপোনাৰ ঘৰ এটা হৈছে কি জানে মাইকীও মাইকক মলেজ কৰে মানে তই এইটো মানে তই এনেকে কিয় কৰিছ তই তেনেকে কিয় কৰিছ আমাৰ মানে কি ফ্ৰেণ্ড চাৰ্কলৰ ভিতৰতো আছে এইটো বস্তু হেৰি কিন্তু নিজে যিটো এটা মানে নিজৰ পিঠিখন কেতিয়াও দেখা নাপায় তেতিয়া সেইকেইটা সন্মুখৰ জনক খুব
মানে নিজৰ মতে চলাব বিচাৰে যে এনেকে কৰ তেনেকে কৰ তেনেকে কৰ সেইকাৰণে মই এটা বিচাৰো মানুহ মানে সাজ সজ্জাৰে খোৱা খাদ্যৰে মডাৰ্ণ নহয় নিজৰ মানুহকেইটাক এতিয়াও মডাৰ্ণ কৰিবলৈ আহিছে এটা সময় এতিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে ল'ৰা ছোৱালীৰ লগত আমি আগবাঢ়ি যাবলৈ হৈছে ল'ৰা ছোৱালীৰ আগবাঢ়ি যাব হলে আমি কিছুমান বস্তু দেখি মানে আমি বুজাব লাগিব যে এইটো ভাল এইটো বেয়া কিন্তু আমি সেইটো নকৰো আমি নিজক জাজমেণ্ট নকৰো আমি পৰক জাজমেণ্ট কৰো তো আমি সেনেকেও মলেজ হৈ আছো বিভিন্ন ধৰণে মলেজ হৈ আছো আৰু যেতিয়ালৈকে আমি নাৰীখিনি সজাগতা নহওঁ আমি নাৰীখিনি এক নহওঁ আমি এনেকুৱা হৈ গৈছো যেন মানে আনৰ চিন্তা বেছি কৰো সমালোচনা বেছি কৰো আলোচনা নকৰো আমি আলোচনা কৰিবলৈ পৰ্যায় গৈছে আমাক এতিয়া আলোচনা কৰিব দৰকাৰ সমালোচনা নহয় সমালোচনা নহয় একদম আৰু এটা কথা কি এতিয়া যেনেকে এতিয়া আজি আমাৰ নিগেটিভিটি মই আগতেও কৈছো আমি নিগেটিভিটিক বেছি প্ৰশ্ৰয় দিওঁ আমি কিন্তু পজিটিভ কিবা এটা যদি দেখা পাওঁ পোষ্ট এটা দেখা পাওঁ সেইটো শ্বেয়াৰ নকৰো পজিটিভ ভিডিঅ' এটা দেখিলে আমি শ্বেয়াৰ নকৰো কিন্তু নিগেটিভ ভিডিঅ' এটা দেখিলে তাতে বিভিন্ন ধৰণৰ কমেণ্ট আমি দিওঁ আৰু সেইটো বিভিন্ন জনলৈ আমি প্ৰেৰণ কৰো তাৰ পৰা কিন্তু সেই যোনে নিগেটিভ বাৰ্তাটো দিছে তেওঁ মানে তেতিয়া তেওঁ ভাল পায় কাৰণ তেতিয়া তেওঁ আৰু উৎসাহিত হয় যে হয় মই আজি নিগেটিভ কাম এটা কৰিলো আৰু এটা নিগেটিভ কৰো এনেকে কাৰণ হেৰি এই বুজিছেনে আজিকালি পজিটিভ ভিডিঅ' দি পেলাই কি লাভ আছে কাৰণ মানুহে নাচায় নকৰে গতিকে নিগেটিভ দিওঁ নিগেটিভ এটা বস্তু আনো যিটোৱে ট্ৰেণ্ডিঙত চলিব গতিকে মানুহে প্ৰচাৰ কৰিব গতিকে যিজনে নিগেটিভ কৰে তেওঁক আমি দুখ দি লাভ নাই প্ৰথম কথা আমাৰ মানসিকতা ঠিক কৰিব লাগিব আৰু আজি আচলতে বহুত কথা পাতিলো আৰু আশা কৰিছো তোমাৰ এই মহৎ উদ্দেশ্য যি মহৎ উদ্দেশ্য তুমি তাত সফল হৈ হোৱা আৰু বহুত মানুহে নিশ্চয় আমাৰ ভিডিঅ'টো চালে তেওঁলোকে অংগ দানৰ কাৰণে অনুপ্ৰাণিত হ'ব আৰু আমাৰ তালে যিসকল ব্যক্তি আহে সকলোৰে পৰা এটা মেছেজ বিচাৰো তোমাৰ পৰা এটা মেছেজ বিচাৰিছো মই এটাই ক'ব বিচাৰো যদি জীয়াই থাকিব বিচাৰিছে সকলোৰে মাজত তেনেহ'লে ভাল কামবোৰ কৰি যাওক আৰু নিজৰ অংগখিনি দান কৰক আপুনি মৃত্যুৰ পিছতো আপোনাৰ অংগই ক'ৰবাত এটা জীৱন জীয়াই উঠাব লগতে আপুনি ব্লাড ডোনেশ্যন কৰক আপোনাৰ ব্লাড ডোনেশ্যনে কাৰোবাৰ এখন সংসাৰ বচাব এখন পৰিয়াল জীয়াই উঠিব মই এটা কথা আৰু এটা কথা ক'ব বিচাৰো যে ভাল কামবোৰ এনেকুৱা ভাল কাম কৰক যিটো ভাল কামে কাৰোবাৰ উন্নতি হয় কাৰোবাৰ মানে এনেকুৱা এটা পৰ্যায়লৈ লৈ যায় যে যিজন মানুহে নিজৰ পৰিচয় এটা ঘূৰাই পায় সেইটো মেইন কথা নিজৰ পৰিচয়টো ঘূৰাই পাবলৈ কি হ'ল এই যে বিতৰ্কিত মন্তব্য নহয় এটা সতৰ্ক আৰু এটা প্লাছ মানে বাৰ্তা এনেকুৱা হ'ব লাগে যে মই কিবা এটা কৰিব পৰা নাই তুমি কৰা মই তোমাৰ পিছত আছো এখন সাহস থাকিব এখন হাতৰ সাহস থাকিব যে তুমি আগুৱাই যোৱা মই তোমাৰ পিছত আছো যিহেতু মই পৰা নাই আৰু মই তাৰ লগতে এইটোৱে কৈছো যে অংগদান কৰি যাওক আপোনাৰ আপুনি ক'ৰবাত জীয়াই থাকিব আৰু ভাল কাম কৰি যাওক লগতে সদায় একদম একদম আৰু মই আগতেও কৈছো অংগদান এটা মহান দান আৰু জীৱন দান নহয় জানো গতিকে যদি কোনোবাই বিচাৰে আপোনালোকে আগবাঢ়ি আহক এগৰাকী মাতৃৰ পুত্ৰৰ হয়তো জীয়াই উঠিব আৰু নহলে মাতৃ জীয়াই উঠিব গতিকে তাতে আপোনাৰ সন্তানৰ এটা অংগও দেখিবলৈ পাব বা নিজৰো দেখিবলৈ পাব মৃত্যুৰ পিছত হয়তো গতিকে এইটো বিৰাট ভাল কথা আৰু এটা মই মোৰ ফালৰ পৰা মানে মই জীয়াই থকা অৱস্থাত যিহেতু অংগদান কৰিলোঁ ৰক্তদানৰ ক্ষেত্ৰত জড়িত তো জীয়াই থকা অৱস্থাত মই বিচাৰোঁ যে মই লিভাৰটো ডনেট কৰি যাওঁ মোৰ অ' পজিটিভ মই যিহেতু আৰু কোনোবা কণমানি যদি শিশুৰ লাগতিয়াল হয় তো মই জীয়াই থকা অৱস্থাত মোৰ বহুত আশা এইটো মানে জীয়াই থকা অৱস্থাত কিবা এটা দান কৰা তো জীয়াই থকা অৱস্থাত মই মোৰ লিভাৰটো মানে দান কৰিব বিচাৰোঁ আৰু এই লিভাৰটো দান কৰিলে মোৰ কোনো ক্ষতি নহয় আকৌ মোৰ আগবাঢ়ি আহিব জাষ্ট অলপমান কাটি মানে ডনেট কৰা যাব তো মই বিচাৰোঁ মানে মই জীয়াই থকা অৱস্থাত যেন মই লিভাৰখন ডনেট কৰি যাব পাৰোঁ আৰু এইটো মোৰ জীৱনৰ চবতছে ডাঙৰ আশা একদম সুন্দৰ চিন্তা আৰু আগবাঢ়ি আহক সকলো তাকে কামনা কৰিলো আৰু তোমাৰ যিটো মহৎ উদ্দেশ্য এই উদ্দেশ্যৰ সফলতা কামনা কৰিলো আৰু আমাৰ তোমাৰ ইমান বহুমূলীয়া সময় মিলি আমাৰ অনুষ্ঠানলৈ আহিলা তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো গতিকে দৰ্শকসকল এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ বহুত বহুত ধন্যবাদ